হিমন্ত বিশ্ব শৰ্মাই মুছলমানক দেখিব নোৱাৰে। মুখ্যমন্ত্ৰী ভূমিহীনক মাটি দিয়ক, বদৰুদ্দিন আজমলে ঘৰ বনাই দিব। অসমত চলি থকা উচ্ছেদ প্ৰসংগত এই মন্তব্য আজমলৰ। চৰকাৰে ভূমিহীন যিসকল গৃহহীন মানুহ আছে মাটি দিব পাৰে আৰু দি আছে বিভিন্ন জেগাত। আমাৰ মুছলিম মানুহক দিয়া নাই। চিফ মিনিষ্টাৰক মুছলিমক দেখিব নোৱাৰে। এই মুছলিমৰ ঘৰত খাই ভুই ডাঙৰ হৈছে, আজি পাহৰি গৈছে, কোনো কথা নাই। আপুনি মাটি দিয়ক, মই চিফ মিনিষ্টাৰক আহ্বান কৰি আছোঁ আপোনাৰ বাইদেউ। চৰকাৰে মাটি দিয়ক, ইনশাআল্লাহ আজমলে ইনশাআল্লাহ এই মানুহবিলাকক ঘৰ বনাই দিব। দ্বিতীয় দিনাও বুঢ়াচাপৰিত চলিল উচ্ছেদ। মুঠ ৬,২০০ বিঘা ভূমিত বেদখল ৭১০টা পৰিয়ালৰ। প্ৰথম দিনা ২৪০টা পৰিয়ালক উচ্ছেদ, বেদখলমুক্ত ২,০০০ বিঘা ভূমি। এয়া শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰিৰ দৃশ্য। ৩৮খন এক্সকেভেটৰ আৰু ৬০খন ট্ৰেক্টৰ লগতে কেইবাশ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান লৈ প্ৰশাসনে চলালে উচ্ছেদ। সোমবাৰে অভিযান চলাই ২৪০টা পৰিয়ালক উচ্ছেদ কৰাৰ লগতে বেদখলমুক্ত কৰিছিল প্ৰায় ২,০০০ বিঘা মাটি। একাংশ বেদখলকাৰীয়ে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে সেয়া নিয়ন্ত্ৰণ কৰে। ইফালে অঞ্চলটোৰ একাংশ স্বয়ম্ভু নেতাৰ অভিযোগ, চৰকাৰে বাছি বাছি কেৱল মুছলমানকহে উচ্ছেদ কৰিছে। গাদী ৰক্ষাৰ স্বাৰ্থত মুছলমানক উচ্ছেদ মুখ্যমন্ত্ৰীৰ। এই চৰকাৰখনে চাওক, আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত যিখিনি চাইছে চৰকাৰী মাটি ততে উচ্ছেদ কৰি আছে। আৰু উচ্ছেদকালী অকলকালি আমাৰ চৰকাৰী মাটি সংখ্যালঘু অধ্যুষিত অঞ্চলতো নহয়, আপোনাৰ হিন্দু এৰিয়াতো আছে, কিন্তু তাত উচ্ছেদ কৰা নাই। কিন্তু তাৰ মানে আমাক উচ্ছেদ কৰা এটাই কাৰণ, তেখেতৰ যিটো ২০২৬ চনৰ যিটো বৈতৰণি ইলেকশ্যন যিটো নেকি বৈতৰণি পাৰ কৰিবৰ চেষ্টাত আমাৰ সংখ্যালঘু মানুহৰ মাজত ভৰি থৈ কান্ধত ভৰি থৈ তাৰমানে সেই নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত এই উচ্ছেদ কিন্তু অভিযান চলাই আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আৰু আমি কিনো ক'ম। ইফালে একাংশ দালালে উচ্ছেদিতৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ধন দিলে উচ্ছেদ নহ'ব বুলি কৈ পাছৰ পৰা ১৫,০০০ টকালৈ লুটিলে প্ৰতিটো পৰিয়ালৰ পৰা। উচ্ছেদিতৰ পৰা গিয়াছুদ্দিন নামৰ এজনে ধন সংগ্ৰহ কৰাৰ অভিযোগ। এই ব্যক্তিজনে পূৰ্বৰ পৰা বিভিন্ন চৰাঞ্চলৰ নামত তেখেতে আপোনাৰ চাম পিছে ১০,০০০, ২০,০০০, ৩০,০০০ টকাকে বিক্ৰী কৰিছিল। আৰু আজিৰ তাৰিখত তেখেতে সেই টকা বিক্ৰী কৰা টকাটো খালেই এতিয়া মানুহখিনি কৈ আছে উচ্ছেদ নহ'ব। ২, ৪, ৫,০০০ টকাকে মানুহখিনিৰ পৰা সংগ্ৰহ কৰিছে। আৰু তেখেতে বহি আছে ইমান ডাঙৰ এচি ৰুমত, আৰু তেখেতৰ চৰ্চ আছে। আপোনাৰ এজনৰ নাম আউৱাল হুছেইন, এজনৰ নাম আমিৰ হুছেইন, বিভিন্ন কেইজনক এটা টিম বনাই, এটা আছিলে মুছা, মই নাম ভালকৈ নাজানো, মোক কৈ দিয়া কাৰণে মই গম পাইছোঁ। এই ব্যক্তিসকলক দি পেলাই তেওঁলোকে গোটেই চৰাঞ্চলৰ পৰা আপোনাৰ তেওঁলোকে মনাই মনাই টকা সংগ্ৰহ কৰি পেলাই কুলাৰ পলিথিনত ভৰি মনাত টাঙি পাচলিৰ দৰে তেওঁলোকে লৈ গৈছে। ইফালে বুঢ়াচাপৰিৰ এই উচ্ছেদ ৰাজনৈতিক স্বাৰ্থত কৰা বুলি অভিযোগ সদায় মিয়াৰ স্বয়ম্ভু হৰ্তাকৰ্তা বিধাতা বুলি ভবা বদৰুদ্দিন আজমলৰ। এইটো চৰকাৰক আমি ধিক্কাৰ জনাই আছোঁ। চৰকাৰে চিৰ্ফ পলিটিকেল লাভ উঠাবৰ কাৰণে, নিজৰ লাভ উঠাবৰ কাৰণে, ভোট বঢ়াবৰ কাৰণে। আৰু মোৰ এটা ডাউট, মই চিঠি লিখিছোঁ, আপোনালোকে নিশ্চয় পাইছে, CMক চিঠি লিখিছোঁ, বোলে আপোনাৰ আৰু কংগ্ৰেছৰ এটা বুজাবুজি আছে। আপুনি যিমান ইয়াত উচ্ছেদ কৰিব, কংগ্ৰেছৰ ভোটটো বাঢ়িব। আনহাতে বিলাচীপাৰাৰ চৰুৱা বাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাতো চলিল উচ্ছেদ। চৰকাৰে APDCLক হস্তান্তৰ কৰিছিল এই ভূমি। হস্তান্তৰ কৰা ভূমিত থকা ৯০টা পট্টাদাৰ পৰিয়ালক প্ৰশাসনে জাৰি কৰিছিল জাননী। কিন্তু মাটি অধিগ্ৰহণ তথা উচ্ছেদৰ বিপৰীতে উপযুক্ত ক্ষতিপূৰণ আৰু আঁতৰি যাবলৈ পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ পৰিয়ালসমূহৰ। চৰকাৰে যিহেতু মাটিখন ল'ব, আমাৰ ইয়াত আপত্তি কৰিবলগীয়া নাই। আমাক উপযুক্ত ক্ষতিপূৰণ আৰু সময়সীমাখিনি দিলে, আমাৰ মাটিৰ পৰিৱৰ্তে মাটিখিনি দিলে আমি ইয়াৰ পৰা গুচি যাম। কিন্তু আমাৰ লগত ইয়াত জবৰদস্তি কৰা হ'ল, আমাৰ লগত অন্যায় কৰা হৈছে। ইয়াৰ চাওক, মোৰ পিছফালে ঘৰখন, ৰাতি ১২ বজাৰ পৰাহে আমি এই ঘৰখন খুলিবলৈ আৰম্ভ কৰিছোঁ। আজি গাড়ী সোমাব দিয়া নাই এইটো ৰাস্তা দি। আমি এই গোটেই সামগ্ৰীখিনি আমি কেনেকৈ লৈ যাম? তেওঁলোকে অন্ততঃ এই সুবিধাখিনি আমাক দিব লাগিছিল, তাৰ পৰাও আমাক বঞ্চিত কৰা হৈছে। জুৰিয়াৰ পৰা গোলাম ৰাব্বানীৰ সহযোগত ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।